হৰে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতাৰ 15 নম্বৰ অধ্যায়ৰ আজি আমি 14 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। অহম বিশ্বানৰো ভূত্বা প্ৰাণিনাম দেহমাশ্ৰিতঃ প্ৰাণাপান সমায়ুক্তঃ পচাম্যন্নম চতুর্বিধম अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। ভগৱান শ্ৰীকৃষ্ণ এই শ্লোকটিত কৈছে, সকলো প্ৰাণীৰ দেহত থকা উদৰাগ্নি ময়েই, আৰু ময়েই বাহিৰলৈ ওলাই যোৱা প্ৰাণবায়ু হয়। অৰ্থাৎ ভগৱান আমাৰ ভিতৰত যে প্ৰাণবায়ু আছে সেয়াও ভগৱান শ্ৰীকৃষ্ণ হয়, আৰু আমাৰ শৰীৰত যে উদৰ অগ্নি আছে, যি অগ্নিৰ বলত আমাৰ ভোক লাগে, আৰু ভোক লাগিলেহে আমি কোনো বস্তু খাব পাৰোঁ বা ডাইজেষ্ট কৰিব পাৰোঁ, সেয়াও আচলতে ভগৱানেই হয়। অৰ্থাৎ ভগৱানে সকলো প্ৰকাৰে আমাক সহায় কৰে যাতে আমি আমাৰ এই শৰীৰটো নিৰ্বাহ কৰিব পাৰোঁ। অপান বায়ুৰ লগত সংযুক্ত হৈ প্ৰাণীয়ে গ্ৰহণ কৰা চাৰিওবিধ আহাৰ জিন নিয়াও মানে হজম কৰাত আমাক ভগৱানে সহায় কৰে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই খাদ্যৰ সৃষ্টি কৰিছে আৰু খাদ্যৰ হজমো কৰাইছে। ভগৱানৰ কৃপাতেই আমি আমাৰ এই জীৱনটো উপভোগ কৰিব পাৰিছোঁ। চাৰি প্ৰকাৰৰ আহাৰৰ ভিতৰত কিছুমান আহাৰ গিলি খাবলগীয়া হয়, কিছুমান চোবাই খাবলগীয়া হয়, কিছুমান এনেকুৱা থাকে যে চেলেকি খাওঁ আমি চাটনি যেনেকৈ, আৰু কিছুমান হয় আমি সেই পানীৰ দৰে বা জুচ আদি আমি পি খাওঁ। তো এইদৰে চাৰিবিধৰ বেলেগ বেলেগ ধৰণৰ আমাৰ আহাৰ থাকে। 15 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকটি বহুত মহত্বপূৰ্ণ হয়। এই শ্লোকটিত ভগৱানে কৈছে যে মই সকলোৰে হৃদয়ত অৱস্থিত হয়। সৰ্বস্য চাহম হৃদি সন্নিবিষ্ট মত্তঃ স্মৃতিৰ জ্ঞানম আপোহনম চ वेदेच्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम। মই সকলোৰে হৃদয়ত অৱস্থিত। ভগৱান শ্ৰীকৃষ্ণ পৰমাত্মা ৰূপে সকলো প্ৰাণীৰে হৃদয়ত নিবাস কৰে। সকলো বেদৰ দ্বাৰা জানিবলগীয়া বিষয় ময়েই, কৃষ্ণই কয়। যিমান বেদ উপনিষদ আছে, যিমান শাস্ত্ৰ আছে, যদি আমি সেই শাস্ত্ৰৰ অধ্যয়ন কৰিছোঁ বা শ্ৰৱণ কৰিছোঁ, আৰু যিমান ডাঙৰ পণ্ডিত হ'লেও যদি আমি ভগৱান শ্ৰীকৃষ্ণক ভগৱান ৰূপে নাজানো, স্বীকাৰ কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ সকলোবোৰ জ্ঞান বৃথা হৈ যায়। কাৰণ আচলতে বেদৰ লক্ষ্য হৈছে পৰম পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণক জনাটো। আৰু বেদান্ত শাস্ত্ৰৰ সংকলন কৰাটো ময়ে। বেদান্ত মানে বেদৰ যি সাৰাংশ, বেদৰ সাৰাংশ আছে শ্ৰীমদ ভাগৱতম পুৰাণত। গতিকে শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাও ভগৱান শ্ৰীকৃষ্ণই সংকলন কৰিছে ব্যাসদেৱৰ ৰূপত। নিশ্চিতভাৱে ময়েই বেদসমূহ জানো। যিমান ডাঙৰ পণ্ডিত হ'লেও ব্ৰহ্মাৰ সমান ডাঙৰ কোনো হ'ব নোৱাৰে ব্ৰহ্মাণ্ডত পণ্ডিত। তেওঁতকৈও যদি কোনোবাই বেদক জানে, সেয়া হৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। তাৎপৰ্যত শিল প্ৰভুপাদে কৈছে যে পৰমেশ্বৰ সকলোৰে হৃদয়ত পৰমাত্মা ৰূপে অৱস্থিত, আৰু তেওঁৰ পৰাই সকলো কাৰ্যকলাপৰ সূত্ৰপাত হয়। জীৱই নিজৰ অতীত জীৱনৰ সকলো কথা পাহৰি যায়, কিন্তু জীৱৰ পূৰ্ব জন্মৰ সকলো কথা
ভগৱান শ্ৰীকৃষ্ণই সাক্ষী ৰূপে জানে আৰু সেইকাৰণে যদি আমি কোনো এটা জীৱনত কাৰোবাক ক্ষমা কৰি দিয়া নাই বা বস্তুটো পাহৰিব পৰা নাই, এনেকুৱা ধৰণৰ আমাৰ ভিতৰত এটা প্ৰতিশোধ লোৱাৰ ভাৱনা আছে, অহা জন্মত আমিতো পাহৰি যাম, কিন্তু পৰমাত্মাই কিয়নো সেইটো মনত ৰাখিছে সাক্ষী ৰূপে আৰু আমাৰ ইচ্ছাবোৰো দেখিছে, আমাৰ ইচ্ছামতে আমি কি কৰিম, পিছত সেইবিলাক যি জঞ্জট মানে প্ৰব্লেমত আৰু আমি ফচি যাম। সেইকাৰণে কোৱা হয় যে আমি আমাৰ জীৱনটো ভগৱানৰ কাৰণে সমৰ্পিত কৰা উচিত, মনৰ পৰা দুৰ্ভাৱনাবোৰ সদায়ৰ কাৰণে পৰিত্যাগ কৰা উচিত। জীৱৰ যিখিনি জ্ঞানৰ প্ৰয়োজন সেইখিনি ভগৱানে আমাক প্ৰদান কৰে, স্মৃতি দিয়ে, কিছুমান বস্তু আমি পাহৰি যাওঁ আৰু পাহৰি যোৱাটো আমাৰ কাৰণে বৰদান হয়। যেনেদৰে কোনোবা আমাৰ যদি প্ৰিয়জন, মা দেউতা ককা আইতা বা যাৰে মৃত্যু হৈছে, আমি যদি মৃত্যু হোৱাৰ সময়ত যিমান দুখ পাইছিলোঁ সেই দুখ গোটেই জীৱন ধৰি আমি ৰাখিব নোৱাৰোঁ, পাহৰি যাবই লাগিব আৰু সেই পাহৰি যোৱাত ভগৱান শ্ৰীকৃষ্ণই আমাক সহায় কৰে। কোনোবাই কিবা বেয়াকৈ কৈছে, অপমান কৰিছে, আঘাত দিছে, সেই বস্তুবোৰ পাহৰি যদি আমি যাব নোৱাৰোঁ, আমাৰ জীৱনটো বহুত বিষাদপূৰ্ণ হ'ব। সেই ক্ষেত্ৰতো ভগৱানে আমাক সহায় কৰিছে আৰু শাস্ত্ৰৰ কথাবোৰ মনত আমি কিমান ৰাখিব পাৰোঁ, এয়াও ভগৱানৰ বহুত ডাঙৰ আমাৰ ওপৰত কৃপা। যি কৰ্ম কৰিলেও সেই কৰ্মৰ যে ফল এয়া ভগৱানেই দিয়ে, ভক্তিৰ ফলো ভগৱানেই দিয়ে। সেইকাৰণে আমি ভগৱানৰ প্ৰতি সদায় শৰণাগত হৈ থকা উচিত, কাৰণ ভগৱানে আচলতে সকলোৰে হৰ্তা-কৰ্তা হয়। যিসকলে শুদ্ধ ভক্তিৰ মাৰ্গ গ্ৰহণ কৰে, চাওক এটা কথা হৈছে যে ব্যভিচাৰিণী আৰু অব্যভিচাৰিণী। যদি কোনোবা স্ত্ৰীয়ে নিজৰ পতিৰ বাহিৰে বেলেগ পুৰুষৰ লগতো সম্পৰ্ক ৰাখে, তেওঁক কোৱা হয় ব্যভিচাৰিণী। যদি কোনোবা স্ত্ৰীয়ে কেৱল নিজৰ পতিৰ প্ৰতি সমৰ্পিত হৈ থাকে, তেওঁক কয় সতী স্ত্ৰী। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই ভক্তিটো ব্যভিচাৰী ভক্তি আৰু অব্যভিচাৰী ভক্তিৰ বিষয়ে কৈছে। ব্যভিচাৰী ভক্তি হৈছে যেতিয়া আমি অব্যভিচাৰী ভক্তি প্ৰথমে আমি আলোচনা কৰিম। অব্যভিচাৰী ভক্তি মানে কেৱল কৃষ্ণত বাহিৰে কাৰো আৰাধনা আমি নকৰোঁ। ব্যভিচাৰী ভক্তি মানে কৃষ্ণত বাহিৰেও আমি অন্যান্য দেৱতাসকলৰো পূজা আৰাধনা কৰোঁ। কিন্তু ভগৱানে বিচাৰিছে যাতে আমি অব্যভিচাৰী ভক্তি কৰোঁ, অৰ্থাৎ আমি ভগৱানৰ প্ৰতি পূৰ্ণ সমৰ্পণ ৰাখোঁ, ভগৱানৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখোঁ। আৰু যেতিয়া আমি কৃষ্ণৰ প্ৰতি পূৰ্ণ সমৰ্পণ ৰাখোঁ, কৃষ্ণৰ প্ৰিয়টো হৈয়ে যাওঁ, সমস্ত দেৱী দেৱতাৰ প্ৰিয়ও আমি হৈ পৰোঁ, গ্ৰহ নক্ষত্ৰৰ প্ৰিয়ও হৈ পৰোঁ, কাৰণ সকলোবোৰ ভগৱানৰ পৰাই উদ্ভৱ হৈছে। যদিও আমি পাহৰি যাওঁ, তথাপিও দেৱী দেৱতাসকল ভগৱানৰ ভক্ত আৰু তেওঁলোকে কেতিয়াও নাপাহৰে। যেতিয়া আমি কিবা অৰ্পণো কৰোঁ, সদায় ভগৱানক প্ৰথমে অৰ্পণ কৰে আৰু ভগৱানে যি প্ৰসাদ দিয়ে সেই প্ৰসাদেই তেওঁলোকে গ্ৰহণ কৰে। কোনোবা ভক্তক যদি কোনো দেৱতাই বিশেষ বৰদান দিব লগা হয়, সেয়াও কৃষ্ণৰ অনুমতি বিনে সম্ভৱ নহয়। গতিকে আমি যদি ভগৱানৰ দিব্য ধামলৈ যাব খোজোঁ, যি আচলতে আমাৰ অৰিজিনেল ঘৰ হয়, তেনেহ'লে আমি এই ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱতৰ যি ব্যাখ্যা সেইসমূহ বুজি লয়, সেইটো আমাৰ জীৱনত ইউটিলাইজ কৰিব লাগিব, অৰ্থাৎ আমি ব্যৱহাৰত আনিব লাগিব। যেনেদৰে হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা জপ, আমি ভগৱানৰ বিষয়ে যিমান বেছি শ্ৰৱণ কৰিব পাৰোঁ সিমান শ্ৰৱণ কৰিব লাগে। সকলোৰে ভিতৰত যে কৃষ্ণ পৰমাত্মা ৰূপে আছে সেই কথাতে আমি প্ৰেক্টিছ কৰিব লাগিব, অনুভৱ কৰিব লাগিব আদি। গতিকে বদ্ধ জীৱৰ কাৰণেই হওক, মুক্ত জীৱৰ কাৰণেই হওক, কেৱল ভগৱানেই হৈছে পৰম পূজনীয়। ভগৱান কৃষ্ণ হৈছে সৰ্বমংগলময়, সকলোৰে মংগল কামনা কৰে আৰু ভগৱানতকৈ কৰোণাবান আৰু কোনেও হ'ব নোৱাৰে। জীৱই এই দেহটো এৰাৰ লগে লগে সকলো কথা পাহৰি যায়, কিন্তু তেওঁৰ পূৰ্বজন্মৰ কৰ্ম অনুসৰি ভগৱানে তেওঁক ফল দিবলৈ পাহৰি নাযায়। যদি আমাৰ জীৱনত সুখৰ অনুভৱ হয়, সেয়া ভাল কৰ্মৰ ফল হয়। যদি দুখৰ অনুভৱ হয়, সেয়া বেয়া কৰ্মৰ ফল হয়। আৰু দুখৰ অনুভৱ ভক্তৰ কেতিয়াও নহয়, কাৰণ ভক্তৰ কাৰণে ভাল আৰু বেয়া কৰ্ম সকলো ফল নষ্ট হৈ যায়। তেওঁলোকে কেৱল ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিমূলক কৰ্মহে কৰে।
সেইকাৰণে বেলেগ মানুহৰ কাৰণে যিটো দুখপূৰ্ণ পৰিস্থিতি ভক্তৰ কাৰণে সেইটো দুখপূৰ্ণ পৰিস্থিতি নহয়, কাৰণ সেই মনটো যি ভক্তৰ মনটো সদায় কৃষ্ণৰ চৰণত শৰণাপন্ন হয়। কোনোবাই যদি সঁচাকৈয়ে বেদৰ জ্ঞান লাভ কৰিব খোজে তেনেহ'লে কৃষ্ণৰ শৰণাগত হ'বই লাগিব। যিয়ে কৃষ্ণৰ প্ৰতি শুদ্ধ ভক্তি ডেভেলপ কৰে তেওঁলোকৰ হৃদয়ত ভগৱান শ্ৰীকৃষ্ণই সকলো বেদ উপনিষদ পুৰাণৰ জ্ঞান স্বতঃ প্ৰকাশিত কৰি দিয়ে। বৈদিক সাহিত্যত কোৱা হৈছে য়ো হাসৌ সৰ্বেৰ বেদের গীয়তে। 4 বেদেৰে আৰম্ভ কৰি সকলো বৈদিক সাহিত্যত বেদান্ত সূত্ৰত উপনিষদসমূহত আৰু পুৰাণসমূহত পৰমেশ্বৰৰ মহিমাৰ কীৰ্তন কৰা হৈছে। যদি কোনোবাই দেৱী দেৱতাৰ পূজাও কৰে বা যজ্ঞও কৰে ভগৱান শ্ৰীকৃষ্ণৰ কীৰ্তনেৰেই আৰম্ভ কৰিব লাগে, কৃষ্ণৰ কীৰ্তনেৰেই সমাপন কৰিব লাগে। যিকোনো কৰ্ম কৰিলেও এইটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়া আচলতে আমাৰ সকলো কৰ্ম অস্পিচিয়াছ হৈ যায় আৰু তাৰ পৰা আমাৰ আধ্যাত্মিক লাভ হয়। কাৰণ আমাৰ সকলোৰে শেষ লক্ষ্য হৈছে চৰম লক্ষ্য হৈছে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ। শ্লোক নম্বৰ 16টো আমি এতিয়া পঢ়িবলৈ লৈছোঁ। ত্বাবিমৌ পুৰুষৌ লোকে ক্ষৰচ্চাক্ষৰ এব চ ক্ষৰঃ সর্বাণি ভূতানি কুতস্থোক্ষৰ উচ্যতে। 2 ধৰণৰ প্ৰাণী আছে ভগৱানে কৈছে। এবিধ হৈছে ক্ষয়শীল, আনবিধ ক্ষয়ৰহিত। অৰ্থাৎ ক্ষয়শীল মানে আমাৰ শৰীৰটো নষ্ট হৈ যায়, কিন্তু ভগৱান শ্ৰীকৃষ্ণ কেতিয়াও ক্ষয় নহয়। তেওঁ যেতিয়াই ধৰাতলত আহে কৃষ্ণ লীলাও কৰে, ৰামৰ লীলা কৰে বা যি লীলাও কৰিলেও তেওঁৰ শৰীৰটো সদায় দিব্য হয়। জড়জগতত প্ৰত্যেক প্ৰাণীয়ে ক্ষয়শীল আৰু আধ্যাত্মিক জগতত প্ৰত্যেক জীৱকে ক্ষয়ৰহিত বোলা হয়। যদি আমি আধ্যাত্মিক জগতত বৈকুণ্ঠ জগতত প্ৰৱেশ কৰিব পাৰোঁ তেনেহ'লে আমিও ক্ষয়ৰহিত হৈ যাম। অৰ্থাৎ আমাৰো কোনো ধৰণৰ তাত মৃত্যু নহয়, জন্ম নহয়, আমি বুঢ়া নহওঁ আদি। তাৎপৰ্য ইতিমধ্যে কৈ অহা হৈছে যে ভগৱানে ব্যাসদেৱ ৰূপে অৱতাৰ গ্ৰহণ কৰি বেদান্ত সূত্ৰৰ সংকলন কৰিছিল। গতিকে ইয়াতে ভগৱানে সংক্ষেপে বেদান্ত সূত্ৰৰ বিষয়বস্তুটো দাঙি ধৰিছে। যিবিলাক ভগৱান শ্ৰীকৃষ্ণৰ লগত একাত্মতা ঘটিছে, অৰ্থাৎ যি মুক্ত জীৱ হৈ পৰিছে তেওঁলোক অক্ষৰ বুলি কোৱা হয়। আৰু যিয়ে ভগৱানৰ লগত একাত্মতা হোৱা নাই, ভগৱানৰ আজ্ঞা অনুসৰি জীৱন ধাৰণ কৰিব পৰা নাই, সেই আত্মাবোৰক বদ্ধ আত্মা বা ক্ষয়শীল বুলি কোৱা হয়। যি বাৰে বাৰে মৃত্যুৰ কবলত পৰে, বাৰে বাৰে জন্ম লয়, বাৰে বাৰে বুঢ়া হ'ব লাগে ইত্যাদি। পৰম পুৰুষ পৰমেশ্বৰ ভগৱান কৃষ্ণৰ উক্তি অনুসাৰে এই 2 প্ৰকাৰৰ জীৱৰ বিষয়ে এই শ্লোকত বৰ্ণনা কৰা হৈছে। শ্লোক নম্বৰ 17। উত্তমঃ পুৰুষস্ত্বন্যঃ পৰমাত্মেত্যুদাহৃতঃ यो लोकत्रयमाविश्य बिभर्त्यव्यय ঈশ্বৰঃ। এই শ্লোকটিত কৈছে যে যিহেতু ভগৱানে প্ৰথমতে ভগৱানে ক'লে যে ক্ষৰ আৰু অক্ষৰ 2 প্ৰকাৰৰ জীৱ আছে। 17 নম্বৰ শ্লোকটিত ভগৱানে কৈছে যে এই 2 প্ৰকাৰৰ জীৱৰ ওপৰতো এজন শ্ৰেষ্ঠ জীৱ আছে, অৰ্থাৎ শ্ৰেষ্ঠ ব্যক্তি আছে। আৰু সেই ব্যক্তিজন হৈছে স্বয়ং ভগৱান পৰমাত্মা। তেৱেই অক্ষৰ ঈশ্বৰ আৰু তেৱেই তিনিও লোকতে প্ৰৱেশ কৰি তিনিও লোককে পালন কৰি আছে। যদি ভগৱান কৃষ্ণ সকলোবোৰ লোকত প্ৰৱেশ নকৰে তেনেহ'লে কোনো লোকতেই একোৱেই কাৰ্য সম্পন্ন হ'ব নোৱাৰে। এই শ্লোকৰ ভাৱটো কঠোপনিষদৰ 2.2.17 17 আৰু চেতাচতৰ উপনিষদতো বৰ সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। তাত এই কথা স্পষ্টভাৱে কৈছে যে বদ্ধ জীৱ আৰু মুক্ত জীৱৰূপে যি অসংখ্য জীৱবিলাক আছে সেইবিলাকৰ ওপৰত এজন উত্তম ব্যক্তি আছে। অৰ্থাৎ আমি জীৱবোৰৰ ভিতৰত কিছুমান জীৱ বৈকুণ্ঠত আছে, কিছুমান জীৱ ভৌতিক সংসাৰত আছে,
কিছুমান মুক্ত জীৱ, কিছুমান বদ্ধ জীৱ, কিন্তু এই সকলোবোৰ জীৱৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি হৈছে স্বয়ং ভগৱান। নিত্য নিত্যানাম চেতনচ্চ চেতনানাম। ইয়াৰ তাৎপৰ্য এই যে বদ্ধ আৰু মুক্ত এই উভয়বিধৰ সকলো জীৱসত্তাৰ ভিতৰত শ্ৰেষ্ঠ সজীৱ ব্যক্তি হৈছে পৰম পুৰুষ পৰমেশ্বৰ, যিয়ে সকলোৰে ভৰণ পোষণ কৰে। কোনোবা হাতী থাকিলেও হাতীৰো ভৰণ পোষণ কৰি আছে, এটা পৰুৱাৰো ভৰণ পোষণ কৰি আছে। সেই পৰম পুৰুষ পৰমেশ্বৰজন সকলোৰে হৃদয়ত পৰমাত্মা ৰূপে উপস্থিত থাকে। অৰ্থাৎ আমি কেতিয়াও অকলশৰীয়া নহওঁ, সকলো সময়তে আমি ভগৱানৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ। বেলেগ মানুহৰ যদি মিছআণ্ডাৰষ্টেণ্ডিং হৈও আমাক ভুলো বুজে, কিন্তু ভগৱানে আমাক কেতিয়াও ভুল নুবুজে, কাৰণ সকলো সময়তে তেওঁ সাক্ষী ৰূপে আমাৰ মনৰ ভাৱখিনি পঢ়িব পাৰে, কাৰণ তেওঁ হৈছে অন্তৰ্যামী। শ্লোক নম্বৰ 18ত কোৱা হৈছে, য়স্মাৎ ক্ষৰম অতীতোহম অক্ষৰাদাপি চোত্তমঃ অতোস্মি লোকে বেদে চ প্ৰথিতঃ পুৰুষোত্তমঃ। যিহেতু মই ক্ষৰ আৰু অক্ষৰ দুয়োটাৰে অতীত আৰু ময়েই উত্তম, সেইবাবেই জগতত আৰু বেদতো মই পুৰুষোত্তম বুলি প্ৰসিদ্ধ। ভগৱানক পুৰুষোত্তম বুলি কিয় কয়? কাৰণ সকলো ব্যক্তিৰ ভিতৰত ভগৱানতকৈ শ্ৰেষ্ঠ আৰু কোনেও হ'ব নোৱাৰে, কোনেও ভগৱানক অতিক্ৰম কৰিব নোৱাৰে। কোনোবা মানুহ যিমানেই বোলে মহান কিয় নহওক, তেওঁ ভগৱান হ'ব নোৱাৰে, বা তেওঁক ভগৱানৰ লগত তুলনা কৰাটো অপৰাধ হয়। যে কিছুমানে যে কয় আপুনি ভগৱান, ভগৱান হৈ গ'ল। ভগৱান কোনেও হ'ব নোৱাৰে। আত্মা সদায় আত্মাই হৈ থাকে, পৰমাত্মা সদায় পৰমাত্মাই হৈ থাকে। সেইকাৰণে আমি যেতিয়া শ্ৰেষ্ঠ ব্যক্তি বুলি আমি বুজিব লাগে যে ভগৱানতকৈ শ্ৰেষ্ঠ ব্যক্তি আৰু কোনেও নাই। য'ত নেকি ব্ৰহ্মা বা মহাদেৱৰ দৰে ডাঙৰ ডাঙৰ যি দেৱ হয়, তেওঁলোকেই ভগৱানৰ সমান নহয়, তেনেহ'লে সাধাৰণ মনুষ্য কেনেকৈ ভগৱান হ'ব পাৰে? পৰম পুৰুষ ভগৱান আৰু জীৱসমূহ একে স্তৰৰ আৰু সকলো কথাতে সমকক্ষ বুলি ধৰি লোৱাটো এটা ভুল ধাৰণা। বেদসমূহে পৰমেশ্বৰ পৰমাত্মা ৰূপটোৰ বৰ্ণনা কৰিছে। চান্দোগ্য উপনিষদতো কোৱা হৈছে যে আচলতে কিছুমান ব্যক্তি থাকে যি আধ্যাত্মিক জীৱন নিৰ্বাহ কৰে, কিন্তু ভগৱান কৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা জ্যোতিত প্ৰৱেশ কৰিব খোজে। সেইটোক কয় নিৰাকাৰ ব্ৰহ্মজ্যোতি। আৰু যিবিলাক ভগৱানৰ ভক্ত, তেওঁলোকে বৈকুণ্ঠত প্ৰৱেশ পাব খোজে। শ্লোক নম্বৰ 19, য়ো মামেবামসম্মূঢ়ো জানাতি পুৰুষোত্তমম স সৰ্ববিদ ভজতি মাম সৰ্বভাৱেন ভাৰত। যিজনে এইদৰে মনত কোনো সংশয় নাৰাখাকৈ, সংশয় মানে সন্দেহ, শাস্ত্ৰৰ প্ৰতি, ভগৱানৰ প্ৰতি, কি কৃষ্ণ ভগৱান হয়নে নহয়, তেনেকুৱা সন্দেহ নাৰাখাকৈ মোক পৰম পুৰুষ পৰমেশ্বৰ বুলি জানে, তেওঁ সৰ্বজ্ঞানী। আমি হয়তো বহুত মানুহক জ্ঞানী বুলি ভাবিব পাৰোঁ, কিন্তু কৃষ্ণৰ হিচাপত সৰ্বজ্ঞানী কোন? সকলোবোৰ জানে কোনে? যিয়ে ভগৱান শ্ৰীকৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি বুজি পায়। সেইবাবে সেই ভাৰত তেওঁ সৰ্বতোভাৱে পৰম ভক্তিৰে মোৰ ভজনা কৰে। সেইকাৰণে যাৰ এনেকুৱা ধৰণৰ কনভিকশ্যন আছে, কনফিডেন্স আছে, বিশ্বাস আছে, তেওঁলোকে সকলো ফালৰ পৰাই ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ ভক্তিত লাগি যায়। তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে, জীৱসমূহ আৰু পৰম সত্য তত্ত্বৰ নিত্য স্বৰূপৰ বিষয়ে নানা ধৰণৰ দাৰ্শনিক অনুমান আছে। এতিয়া বৰ্তমান শ্লোকটোত পৰম পুৰুষ পৰমেশ্বৰে স্পষ্টভাৱে ব্যাখ্যা দাঙি ধৰিছে যে যিজনে ভগৱান শ্ৰীকৃষ্ণক আচলতে পৰম পুৰুষ বুলি জানে, তেওঁ সৰ্বজ্ঞানী। হয়তো তেওঁ বেদ উপনিষদ পুৰাণৰ শ্লোক মেমৰাইজ নাই, কিন্তু যদি তেওঁ এইটো কথা উপলব্ধি কৰিব পাৰিছে বা বুজি পাইছে, বা কৃষ্ণৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাৰ তেওঁৰ সৃষ্টি হৈছে যে কৃষ্ণই একমাত্ৰ পৰম ভগৱান, তেওঁক ভগৱানে সৰ্বজ্ঞানী বুলি এই শ্লোকটিত ঘোষণা কৰিছে। যিজনৰ যথাৰ্থ জ্ঞান নাই, তেওঁ পৰম সত্য তত্ত্বৰ বিষয়ে কেৱল অনুমানকেই কৰি থাকে।
চিন্তন কৰি থাকিব, অনুমান কৰি থাকিব, ভগৱান কিজানি এনেকুৱা তেনেকুৱা, শূন্য জ্যোতি এনেকৈ কৰি থাকিব। কিন্তু যিজন যথাৰ্থ জ্ঞানী তেওঁ মূল্যৱান সময়বিলাক অবাবতে যাবলৈ নিদিয়ে। যিখিনি সময় আমাৰ বাচি আছে মনুষ্য জীৱনত, বুদ্ধিমান ব্যক্তিয়ে সেয়া পৰমেশ্বৰ কৃষ্ণৰ সেৱাত লগাই দিয়ে। সমগ্ৰ ভাগৱত গীতাতে এই কথাৰ ওপৰত পদে পদে গুৰুত্ব আৰোপ কৰা হৈছে আৰু বহু ঠাইত ভগৱান শ্ৰীকৃষ্ণই ডিৰেক্টলি কৈছে যে ময়েই ভগৱান, মোৰেই পূজা কৰা। তথাপিও বহুত ভাগৱত গীতাৰ ভাষ্যকাৰে এই শ্লোকটিৰো ভুল ভাঙনি কৰে আৰু মানুহক আচলতে ভুল ব্যাখ্যা দাঙি ধৰে মানুহৰ সন্মুখত। বৈদিক জ্ঞানক বোলা হয় শ্ৰুতি। শ্ৰুতি মানে বৈদিক জ্ঞান আমি শুনি শুনি লাভ কৰোঁ। বাস্তৱিকতে কৃষ্ণৰ দৰে কোনো সৎগুৰু হ'ব নোৱাৰে। সেইকাৰণে এই যে ভাগৱত গীতা, এয়া ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুখৰ পৰা এই সকলোবোৰ শ্লোকা কৈছে। গতিকে এয়া হৈছে আল্টিমেট চায়েন্স। ইয়াত কৃষ্ণই সকলোৰে পাৰ্থক্য সুন্দৰকৈ ফুটাই তুলিছে আৰু সেইবাবে এনে উৎসৰ পৰা আমি শ্ৰৱণ কৰিব লাগে। যেনেকুৱা মানুহে কৃষ্ণৰ কোৱা কথাখিনিও ভাঙি পিনে নিজৰ হিচাপত বৰ্ণন কৰে, তেওঁক কোৱা হয় চালবাজ। চালবাজ মানে সাধাৰণ যিবিলাক শ্ৰদ্ধালু মানুহ তেওঁলোকক বুৰ্বক বনায়। কিন্তু আচলতে ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যে মোৰেই ভক্তি কৰা। কেতিয়াবা মানুহে কয় কি ভগৱান কৃষ্ণই কিয় কৈছে, ভগৱান শিৱ বা ভগৱান ব্ৰহ্মাইতো কোৱা নাই। ভগৱান শিৱ বা ভগৱান ব্ৰহ্মাই কিয় ক'ব? কাৰণ তেওঁ পৰম পুৰুষ নহয়। সকলোৰে উৎপত্তি, ভগৱান শিৱৰো উৎপত্তি ভগৱান কৃষ্ণৰ পৰাই হৈছে। নাৰায়ণৰ, বিষ্ণুৰ উৎপত্তি কৃষ্ণৰ পৰাই হৈছে। চব বিস্তাৰ হয় ভগৱানৰ, বহুত পাৱাৰফুল হয়। স্বাংছ হয় বিষ্ণু, ৰাম বা যিমান অৱতাৰ আছে, বা ভগৱান শিৱ তত্ত্ব হয়। কোনেও তেওঁৰ পজিশ্যন ল'ব নোৱাৰে। তথাপিও সকলোৱে সকলোতকৈ মূল বা আদি বিষ্ণু হয় ভগৱান শ্ৰীকৃষ্ণ। ভজতি শব্দ যিটো ইয়াতে এই শ্লোকটিত আছে, এইটো বহুত তাৎপৰ্যপূৰ্ণ। বহুতো ঠাইত পৰমেশ্বৰৰ প্ৰতি সেৱা ভক্তিৰ ক্ষেত্ৰত এই পদটোৰ ব্যৱহাৰ কৰা হৈছে। এজন ব্যক্তিয়ে যদি পৰিপূৰ্ণ কৃষ্ণ ভাৱনাৰে সৈতে ভক্তিৰে অনুষ্ঠিত ভগৱানৰ সেৱাৰ কামত আত্মনিয়োগ কৰে, তেনেহ'লে বুজিব লাগিব যে তেওঁ বেদৰ অৰ্থ জানিব পাৰিছে। বেদৰ অৰ্থই হৈছে ভগৱানক জনাটো। যদি কোনোবাই বোলে পঢ়া লিখাও কৰা নাই কিন্তু তেওঁ কৃষ্ণৰ প্ৰতি অগাধ ভক্তি, ইয়াৰ অৰ্থই হৈছে যে পূৰ্বজন্মত তেওঁ সকলোবোৰ শাস্ত্ৰ পঢ়ি আহিছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ শ্ৰদ্ধাৰ তেওঁৰ হৃদয়ত আজি উৎপন্ন হৈছে। যিহেতু তেওঁ ভগৱানৰ সেৱাৰ ভক্তিৰ কামত ব্ৰতী হৈছে, গতিকে তেওঁ ইতিমধ্যেই সেই স্তৰত উপনীত হৈছে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত সকলো আধ্যাত্মিকবাদী যিমান মানুহ আছে সকলোতকৈ শ্ৰেষ্ঠ বুলি শাস্ত্ৰই গণনা কৰে। শ্লোক নম্বৰ 20। ইতি গুহ্যাতমম শাস্ত্ৰম ইদমুক্তম ময়া নঘ এতাদ বুদ্ধ্বা বুদ্ধিমান স্যাৎ কৃতকৃত্যশ্চ ভাৰত। হে নিষ্পাপ, বৈদিক শাস্ত্ৰৰ আটাইতকৈ গূঢ় তত্ত্ব এইটোৱেই আৰু তাকেই মই তোমাৰ আগত ব্যক্ত কৰিলোঁ। কি গূঢ় তত্ত্ব? যে ভগৱান শ্ৰীকৃষ্ণই হৈছে পৰম ভগৱান আৰু আমি তেওঁৰ অংশ হোৱা কাৰণে আমি নিজকে তেওঁৰ সেৱাত লগাই দিব লাগে। হে অৰ্জুন, যিজনে এই তত্ত্ব বুজিব পাৰিব তেওঁৱেই জ্ঞানী হ'ব আৰু তেওঁৰ নিজৰ প্ৰচেষ্টাত সফল হ'ব। প্ৰচেষ্টা মানে আমাৰ চেষ্টা। বিভিন্ন মানুহে বিভিন্ন ধৰণৰ চেষ্টা কৰি আছে। কোনোবাই সমাজক সেৱা কৰাৰ চেষ্টা কৰি আছে, কোনোবাই নিজৰ পৰিয়ালৰ সেৱা কৰাৰ চেষ্টা কৰি আছে, কোনোবাই চাকৰিত নিজৰ বছৰ সেৱা, কোম্পানীৰ সেৱা কৰাৰ চেষ্টা কৰি আছে, কোনোবাই দেশৰ সেৱা কৰাৰ চেষ্টা কৰি আছে। সকলোবোৰ চেষ্টাতে সেইজন ব্যক্তিয়ে সফল হয় যিয়ে ভগৱানৰ প্ৰতি সমৰ্পিত হয়। আৰু সকলোতকৈ ডাঙৰ চেষ্টা হৈছে যেতিয়া আমি আত্মা হিচাপে আত্মাৰ কাৰ্য কৰাৰ কাৰণে চেষ্টা কৰোঁ, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰাৰ কাৰণে চেষ্টা কৰোঁ। মন লগা নাই, ধৰা হ'ল আপোনাৰ মন যোৱা নাই যে আজি মই ভাগৱত গীতা ক্লাছ এটেণ্ড কৰোঁ, কিন্তু তথাপিও যদি আপুনি আপোনাৰ কৰ্তব্য পালন কৰে, আপোনাৰ মন যোৱা নাই যে মই হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰোঁ, তথাপিও যদি আপুনি হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰে, তো এইদৰে আমি আমাৰ প্ৰচেষ্টাত সফল হয় ভগৱত ধামত যাব পাৰিম। ভগৱানে ইয়াত স্পষ্টভাৱে কৈছে যে এয়াই হৈছে সকলো শাস্ত্ৰৰ সাৰ মৰ্ম। কোনোবাই কিমান পণ্ডিত হ'লেও যদি তেওঁৰ এতিয়ালৈকে কনভিকশ্যনেই হোৱা নাই যে কোন ভগৱান হয়,
কাৰ পূজা কৰিব লাগে, তেনেহ'লে আচলতে বহুত জন্ম তেওঁৰ লাগি যাব সেইটো বুজি পোৱাতে। তেওঁ চেষ্টা কৰি থাকিব লাগে নিজৰ সামৰ্থ্য অনুসৰি, কিন্তু আচলতে ভগৱান শ্ৰীকৃষ্ণই ক্লিয়াৰলি স্পষ্টভাৱে কৈছে যে ময়েই হৈছোঁ পৰম পুৰুষোত্তম ভগৱান আৰু সকলোকে মোৰেই সেৱা কৰিব লাগে, তেতিয়া তেওঁলোকে ভাগৱত ধাম প্ৰাপ্ত কৰিব পাৰে, য'ত মৃত্যু নাই, জন্ম নাই, ষ্ট্ৰাগল নাই। এয়া সকলো শাস্ত্ৰৰ সাৰমৰ্ম হয়। ৰূপ গোস্বামীয়ে উপদেশামৃততো কৈছে তেওঁৰ কিতাপত যে 24 ঘণ্টা আমাৰ মন কৃষ্ণৰ তাত স্থিৰ ৰাখিব লাগে, যেন কেন প্ৰকাৰেণ মনঃ কৃষ্ণ নিৱেশত। এই সকলো শাস্ত্ৰৰ সাৰমৰ্ম হয়। এইদৰে এজন ব্যক্তি বুদ্ধিমান হ'ব পাৰে আৰু তেওঁ বিশুদ্ধ আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে। যদি আমি আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ নিজকে সামৰ্থ্যৱান বনাব খোজোঁ, তেনেহ'লে ভগৱানে যি নীতি নিয়ম দিছে সেইবোৰ আমি পালন কৰিব লাগিব। তেতিয়াহে আমাৰ আচলতে বুদ্ধি খুলিব, তেতিয়াহে আমি আচলতে সৰ্বজ্ঞানী হ'ব পাৰিম। আন কথাৰে ক'বলৈ গ'লে পৰম পুৰুষ পৰমেশ্বৰৰ দ্বাৰা প্ৰতিপাদিত এই তত্ত্ব উপলব্ধি কৰি আৰু ভগৱানৰ দিব্য সেৱাত আত্মনিয়োগ কৰি সকলো ব্যক্তিয়ে প্ৰকৃতিৰ তিনিওটা গুণৰ পৰা নিষ্কৃতি পাব পাৰে। তিনিওটা গুণে আমাক নচুৱাই আছে, সতগুণ, ৰজগুণ, তমগুণ। কেতিয়াবা আমি সতগুণত থাকোঁ, বহুত ভাল অনুভৱ কৰোঁ। কেতিয়াবা ৰজগুণত থাকোঁ, তেতিয়া বহুত কিবা ভৌতিক বস্তু পোৱাৰ কাৰণে হেঁপাহ জাগে। কেতিয়াবা তমগুণত থাকোঁ, আমাৰ মনত বিভিন্ন বিকাৰৰ সৃষ্টি হয়, এলাহৰ সৃষ্টি হয়। তো এইদৰে আমি তিনিওটা গুণৰ পৰা যদি মুক্ত হ'ব খোজোঁ, তেনেহ'লে আমি আধ্যাত্মিক জ্ঞানৰ শ্ৰৱণ কৰিব লাগিব। য'তেই ভক্তি আছে, ভক্তি মাৰ্গত কেতিয়াও জড় কলুষতাই প্ৰৱেশ কৰিব নোৱাৰে। যদি আমাৰ হৃদয়ত ভক্তি আছে, কোনো বেয়া ভাৱনাই প্ৰৱেশ কৰিব নোৱাৰে। ভগৱানৰ প্ৰতি ভক্তি আৰু ভগৱান নিজে, এই দুয়োটা একেধৰণৰ আৰু একেটাই হয়। ভগৱানৰ অন্তৰংগা শক্তিয়ে আমাক সংৰক্ষণ প্ৰদান কৰে। যেতিয়া আমি ভক্তি কৰোঁ, ভগৱানৰ অন্তৰংগা শক্তিতেই আমাৰ ভক্তি বিকশিত হয়। এনেকৈ কোৱা হয় যে কৃষ্ণ সূৰ্য সমমায়া হয় অন্ধকাৰ, যাহা কৃষ্ণ তাহা নাহি মায়াৰ অধিকাৰ। অৰ্থাৎ কৃষ্ণ সূৰ্য সমান আৰু মায়া অন্ধকাৰৰ সমান। যেতিয়া সূৰ্য আহে তেতিয়া অন্ধকাৰৰ কোনো স্থান নাথাকে। ঠিক তেনেদৰে যেতিয়া আমি কৃষ্ণৰ প্ৰতি শৰণাগত হওঁ, তেতিয়া কেতিয়াও মায়াই আমাক কোনো ধৰণৰ ডিষ্টাৰ্ব দিব নোৱাৰে। গতিকে প্ৰামাণিক গুৰুৰ তত্ত্বাৱধানত ভক্তি বিকশিত হয় আৰু আমাৰ সমস্ত অজ্ঞানতাৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। বুদ্ধিমান আৰু বিশুদ্ধ হ'বৰ বাবে প্ৰতিজন ব্যক্তিয়ে কৃষ্ণ ভাৱনাৰ পথ ল'ব লাগে আৰু ভক্তি যোগত আত্মনিয়োগ কৰিব লাগে। কৃষ্ণক বুজি পোৱাৰ যেতিয়ালৈকে এই পৰ্যায়টোলৈ আমি আহিব নোৱাৰোঁ, যেতিয়ালৈকে সম্পূৰ্ণৰূপে ভক্তিত লাগিব নোৱাৰোঁ, তেনেহ'লে যথাৰ্থতে আমাক ভগৱানে বুদ্ধিমান বুলি কোৱা নাই। এইটো আমাৰ অন্তিম শ্লোক হয় এই অধ্যায়টোৰ। ইয়াত যে অৰ্জুনক সম্বোধন কৰিবৰ বাবে অনঘ পদটো দিয়া হৈছে, সেই কথাও বহুত ইম্পৰ্টেণ্ট হয়। অনঘ শব্দৰ অৰ্থ হৈছে নিষ্পাপ। তাৎপৰ্য হ'ল এই যে পাপ কৰ্মৰ ফলত আহি পৰা পংকিলতাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত নোহোৱালৈকে কৃষ্ণক বুজি পোৱাটো বৰ টান কথা। অৰ্থাৎ আমি যেতিয়ালৈকে আমাৰ পাপৰ পৰা মুক্ত নহওঁ, তেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে কৃষ্ণক বুজি পাব নোৱাৰোঁ। প্ৰথমে সকলো পংকিলতা আৰু সকলো পাপ কৰ্মৰ পৰা মুক্ত হ'ব লাগিব, তেতিয়াহে ভগৱানক বুজি পোৱাৰ যি ক্ষমতা, সেই ক্ষমতা আমাৰ ভিতৰত আমি প্ৰাপ্ত কৰোঁ। কিন্তু ভক্তি ইমানেই বিশুদ্ধ হয়, আমাৰ ভগৱানৰ প্ৰতি শৰণাগতি ইমানেই শক্তিশালী হয় যে ভক্তিৰ পথত অহাৰ লগে লগে মানুহ নিজে নিজেই সমস্ত পাপৰ পৰা মুক্ত হৈ যায়। গতিকে এই পাপৰ পৰা কিমান সোনকালে আমি মুক্ত হ'ব পাৰোঁ? পূৰ্বজন্মৰ কৰ্মফলৰ পৰা যিমান ধ্যানপূৰ্বক আৰু শ্ৰদ্ধাপূৰ্বক আমি হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ জপ কৰিব পাৰোঁ। কোনোবা এজন মানুহে হয়তো বহুত ধ্যানপূৰ্বক আৰু শ্ৰদ্ধাপূৰ্বক জপ কৰিছে 16 মালা, কোনোবাই জপ কৰা নাই। যিজনে ধ্যানপূৰ্বক জপ কৰিছে তেওঁ অতি সোনকালে প্ৰগতি কৰিব। যিজনে ধ্যানপূৰ্বক জপ কৰা নাই কিন্তু জপ কৰি আছে, তেওঁৰ প্ৰগতি হ'ব, কিন্তু অলপ লাহে লাহে হ'ব। আৰু যিজনে একেবাৰেই জপ কৰা নাই, তেওঁৰ কোনো প্ৰগতি হ'ব নোৱাৰে আধ্যাত্মিক জগতত।
শুদ্ধ ভক্তৰ সংগত থাকি পৰিপূৰ্ণ কৃষ্ণ ভাৱনাৰে ভক্তি অনুশীলন কৰাৰ সময়ত কিছুমান বস্তুক সম্পূৰ্ণৰূপে পৰাভূত কৰিব লাগে। আমাৰ হৃদয়ৰ দুৰ্বলতাক বিজয় কৰিব লাগিব। আমাৰ হৃদয়ে ক'ব, মনটোৱে ক'ব কৰিবৰ মন যোৱা নাই, তথাপিও আমি ভগৱানৰ ভক্তিত লাগি থাকিব লাগিব। কোনোবা হৃদয়ত যদি বাসনাৰ সৃষ্টি হৈছে, সেই বাসনাটো আমি কেতিয়া মানুহে এনেকুৱা ধৰণৰ ইচ্ছাৰ সৃষ্টি কৰে যি কাৰণে সমাজতো তেওঁলোকৰ নাক কাটা যায়। কিন্তু সেইটো বস্তুৰ পৰাতো ধৰা হ'ল কোনোবা এজন বিবাহিত পুৰুষ আৰু এজনী বেলেগ স্ত্ৰীৰ প্ৰতি আকৰ্ষিত হ'ল, সমাজৰ কাৰণেও তেওঁৰ সেই গ'ল, সন্মান গ'ল, আৰু তেওঁৰ নিজৰো আধ্যাত্মিক পতন হৈ যায়। গতিকে বাসনাৰ উদয় হ'লেও হৃদয়ৰ দুৰ্বলতাক আমি জয় কৰিব পাৰিব লাগিব। এইবিলাক হৃদয়ৰ দুৰ্বলতাৰ ফলতে জড়জাগতিক জীৱনৰ সমস্যাসমূহে দেখা দিয়ে। ইমানতে শ্ৰীমদ ভাগৱত গীতাৰ পুৰুষোত্তম যোগ বিষয়ক ৫ম অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্যৰ ওৰ পৰিল। গতিকে এইটো যিটো আমি অধ্যায় পঢ়িলোঁ, 15 নম্বৰ অধ্যায়, এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই অধ্যায়টো ভগৱান পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে যে যদি কোনোবাই শ্ৰীকৃষ্ণক ভগৱান বুলি জানিব পাৰে আৰু কৃষ্ণৰ সেৱাতে লাগি ৰাখে নিজকে, তেওঁকে আটাইতকৈ বুদ্ধিমান বুলি গণনা কৰা হয়। আৰু এই অধ্যায়টোতে আমি দেখা পাওঁ যে আধ্যাত্মিক জগত আছে, সেইকাৰণে আধ্যাত্মিক জগতৰ প্ৰতিচ্ছবি বা ছায়া হৈছে ভৌতিক জগত। গতিকে আমি ভৌতিক জগততে সদায় থাকিবৰ কাৰণে চেষ্টা নকৰি জন্ম মৃত্যুৰ কষ্টবোৰ ভুগিব যদি আমি নোখোজোঁ, তেনেহ'লে আমি আধ্যাত্মিক জগত অৰ্থাৎ বৈকুণ্ঠ জগত, গোলক বৃন্দাবনত যোৱাৰ কাৰণে শুদ্ধ ভক্তি কৰা উচিত। আজি ভাগৱত গীতাৰ ক্লাছটো আমি ইমানতে সামৰিলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, আপোনালোক সকলো ভক্তবৃন্দৰ জয়। অল গ্লোৰিজ টু গুৰু মহাৰাজ, অল গ্লোৰিজ টু গুৰু মহাৰাজ, অল গ্লোৰিজ টু গুৰু মহাৰাজ। হৰে কৃষ্ণ।